নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ বুৰঞ্জীৰ ওপৰত ২ নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ ১ নম্বৰ প্ৰশ্নটো হ'ল, পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আনচাৰ ব্ৰহ্মপাল। ২ নম্বৰ প্ৰশ্নটো হ'ল, পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? আনচাৰ ৯৯০ চনত হৈছিল। ৩ নম্বৰ প্ৰশ্নটো হ'ল, মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্যত আক্ৰমণ কৰিছিল? আনচাৰ ১২৫৭ চনত। ৪ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? আনচাৰ চুকাফা। চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? আনচাৰ মাওলুং। ৬ নম্বৰ প্ৰশ্নটো হ'ল, মুণ্ডুং চুনখাম মানে কি? আনচাৰ সোণৰ বাগিচাৰে ভৰা দেশ। ৭ নম্বৰ প্ৰশ্নটো হ'ল, জয়ন্তীয়া ৰজা যশোবৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? আনচাৰ নৰিয়া ৰজাৰ। ৮ নম্বৰ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল? আনচাৰ চুডাংফা। ৯ নম্বৰ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? আনচাৰ চুক্কামফা। ১০ নম্বৰ প্ৰশ্নটো হ'ল, দিহিঙীয়া ৰজা বুলি কাক কোৱা হৈছিল? আনচাৰ চুহুংমুং। ১১ নম্বৰ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাই অসমত প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰাইছিল? আনচাৰ চুহুংমুং। ১২ নম্বৰ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হৈছিল? আনচাৰ চুক্লেংমুং। ১৩ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ মৰীয়াসকল কি ব্যৱসায়ৰ লগত জড়িত আছিল? আনচাৰ কাঁহৰ বাচন। ১৪ নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম আহোম বৰবৰুৱাজন কোন আছিল? আনচাৰ মোমাই তামুলী বৰবৰুৱা। ১৫ নম্বৰ প্ৰশ্নটো হ'ল, অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? আনচাৰ চুচেনফা। গতিকে আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলোতকৈ প্ৰথমে আপোনালোকে ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব পাৰে। থেংক ইউ।